কামৰূপৰ বংশৰত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান সংগীত শিল্পী জুবিন গাৰ্গৰ চৰকাৰী দেহৰক্ষী পৰেশ বৈশ্যৰ বংশৰ বাসগৃহত 16জনীয়া মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান আজি ৰাতিপুৱা 10 বজাত শুৱালকুছি আৰক্ষীৰ সহযোগত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে অভিযান চলায় বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ চৰকাৰী দেহৰক্ষী পৰেশ বৈশ্যৰ বাসগৃহৰ প্ৰতিটো কোঠাত তন্নকৈ অনুসন্ধান চলাই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে জুবিন গাৰ্গৰ দেহৰক্ষী পৰেশ বৈশ্যৰ বেংক একাউণ্টৰ জৰিয়তে ধনৰ লেনদেন হোৱাৰ অভিযোগ উঠিছিল ইফালে এই অভিযানৰ সময়ছোৱাত পৰেশ বৈশ্যৰ ঘৰ মাটিৰ জোখমাখৰ লগতে প্ৰতিটো লেনদেনৰ পৰীক্ষা কৰা হৈছে বুলি স্থানীয় চৰকাৰী গাঁও প্ৰধানগৰাকীয়ে সদৰি কৰে শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট ডিজিটেল এছএম লাইভ কিমান সময় চলি কিবা পালে নেকি কেই ঘণ্টা অভিযান ছাৰ আপোনালোকৰ গম পাব আপোনালোকে আমি বিশেষ ক'ব নোৱাৰিম আমি অথৰিটি পাতিম আপোনালোক আমাৰ অফিচৰ পৰা জনাব মই আজি পৰেশ বৈশ্য জুবিন গাৰ্গৰ লগত সন্নিবিষ্ট হৈ মানে পইচাৰ কিবা লেনদেনৰ খেলি মেলি দেখা পোৱা গৈছিল তাত আজি চিএম ভিজিলেন্স আহিছে আৰু তেওঁলোকে আহি প্ৰতিটো ঘৰত তন্নকৈ প্ৰত্যেকটো মানে বস্তুৰে প্ৰাইজ মানি মানে লিখা হৈছে আৰু প্ৰতিটো মানে হিচাপ নিকাচ তেওঁলোকৰ মানে খতিয়ান লৈছে আৰু ইয়াৰ পিছত তেওঁলোকে দেখা পাব কি হৈছে কি হোৱা নাই কিমানজনীয়া দল আহিছে প্ৰায় 16জনীয়া দল এটা আহিছে আমাৰ শুৱালকুছি পুলিচ থানাৰ পৰাও 10জনমান আহিছে কিমান সময়ত ঘৰ প্ৰৱেশ কৰিছে তেওঁলোকে 10মান বজাতে আহিছে আহি কিনে তাৰপিছত মই আহিছোঁ অলপ দেৰিকৈ আহিছোঁ এতিয়া বৰ্তমান তদন্ত চলি আছে কিমান সময় চলিব বুলি এওঁলোকৰ এই সম্পূৰ্ণ মানে ডকুমেণ্টছ মানে খতিয়ান নোলোৱা পৰ্যন্ত তেওঁলোকে আলোচনা কৰি থাকিব বৰ্তমান পৰেশ বৈশ্য ইয়াত নাই তেওঁ জেলতে আছে কিমান সময় হ'ল কিমান সময় অভিযান চলিলে এতিয়া 2 ঘণ্টা অতিক্ৰম কৰিছে বাকী আৰু আগবাঢ়ি আছে কৰি আছে এতিয়া বৰ্তমান পোৱা আছে ক্ষেত্ৰতো তেওঁলোকে জানিব তেওঁলোকে এভিডেঞ্চবোৰ লিখি আছে পাৰ্টকৈ আপোনাক খবৰ দিছে মোক মতা হৈছে শুৱালকুছি থানাৰ মানে আৰক্ষী বিষয়াই ফোন কৰিছে মোৰ নাম কেশৱ বৈশ্য মই গাঁওবুঢ়া হওঁ গাহানপাৰা গাঁও পৰ্বতৰ